এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 7.2 প্ৰথম প্ৰশ্নটো লৈছোঁ প্ৰথম প্ৰশ্নত কি বুলি দিছে আমাৰ পৰিৱৰ্তীয় প্ৰবাহৰ উৎস এটাৰ সৰ্বোচ্চ বিভৱ 300 ভল্ট ওকে তো সৰ্বোচ্চ আমাক কাৰ মান দিছে সৰ্বোচ্চ বিভৱৰ মান দিছে তো ভি নটৰ মান কিমান 300 ভল্ট তো ওলাব কি দিছে আমাৰ বিভৱৰ গড় বৰ্গমূলৰ মান কিমান হ'ব ওকে আমাক ওলাব দিছে বিভৱৰ গড় বৰ্গমূল এটো কো আমি কি ভি আর এম এস বুলি কয় গড় বৰ্গমূল মানে ৰুট মিন স্কয়াৰ ভ্যালু ওকে আই আর এম এস বা ভি আর এম এস মই তোমালোকক ফৰ্মুলাটো কৈছিলো ওকে তো ভি আর এম এস বা আই আর এম এস যদি কওঁ ভি আর এম এস কাৰণে ফৰ্মুলা কি হ'ব ভি নট আপন ৰুট 2 আৰু ইয়াত ভি নট টো কাক বুজাইছে বিভৱৰ সৰ্বোচ্চ ভ্যালুটোক বা 1/√2 যদি আমি তাৰ ভ্যালুটো যদি উলাই লওঁ এটো কিমান হয় আমাৰ 0.707 হয় আৰু আমাৰ থাকিলে ভি নট তো তুমি যিকোনো দুটা ভিতৰত যিকোনো এটা ফৰ্মুলা আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো ওকে তো আমাক ইয়াত কি হৈছে সৰ্বোচ্চ বিভৱৰ মান দিয়া আছে তেতিয়াহলে আমি কি ওলাম এতিয়া ভি আর এম এস গড় বৰ্গমূল তো ভি আর এম এস তাৰ মান কিমান হ'ব ভি নট বাই ৰুট 2 ওকে তো ভি নটৰ মান কিমান দিছে আমাক 300 বাই ৰুট 2 ওকে ভল্ট হ'ব ওকে এটো এটা আনসাৰ যদি আমি সেকেন্ড ফৰ্মুলাটো ব্যৱহাৰ কৰো তেতিয়াহলে আমি কিমান পাম ভি আর এম এস ৰ মান কিমান পাম 0.707 of ভি নট কৰিব লাগিব 0.707 পূৰণ ভি নটৰ মান কিমান দিছে আমাৰ সৰ্বোচ্চ মান 300 ওকে তো ইয়াৰ মান যদি তুমি ওলোৱা কিমান পাবা 212.1 ভল্ট ওকে এটো আছে আমাৰ প্ৰথম প্ৰশ্নটো ওকে সেকেন্ড প্ৰশ্নটো চাও কি দিছে পৰিৱৰ্তী প্ৰবাহৰ বৰ্তনী এটাৰ প্ৰবাহৰ গড় বৰ্গমূল মান কিমান 10 এম্পিয়াৰ ওকে তো আমাক কি দিছে আমাৰ প্ৰশ্নটোত আমাক কি দিছে গড় প্ৰবাহৰ গড় বৰ্গমূল মানে আই আর এম এস ৰ মানটো আমাক কি দিছে দি দিছে এবাৰ ওকে মান কিমান কৈছে 10 এম্পিয়াৰ ওকে 10 এম্পিয়াৰ বুলি ওলাব কি লাগে প্ৰবাহৰ সৰ্বোচ্চ মান কিমান হয় এটা আমাক উলিয়াব লাগে কি হৈছে প্ৰবাহৰ সৰ্বোচ্চ মান মানে কোনটো আই নট ওকে তো অলৰেডি মই তোমাক ফৰ্মুলাটো কৈ দিলো ফৰ্মুলাটো কি হয় আই আর এম এস মানে কি হ'ব আই নট আপন ৰুট 2 বা 1/√2 কে 1 আপন ৰুট 2 যদি ভ্যালুটো লোৱা কিমান পায় 0.707 আৰু আই নট টো কাক বুজাইছে আৰু আই নট টো হৈছে তোমাৰ সৰ্বোচ্চ ভ্যালু প্ৰবাহৰ ওকে তো I RMS equal to I naught upon root 2 তো I naught to কি হ'ব এই root 2 দিয়াৰ লগত কি যাব পূৰ্ণ হৈ যাব ইয়াৰ লগত হয় তো I RMS into root 2 ওকে তো I RMS মান আমাক দিয়া আছে কিমান 10 root 2 ওকে আৰু দ্বিতীয় ফৰ্মুলাটো যদি ব্যৱহাৰ কৰিব বিচাৰা তেতিয়াহলে আমাৰ কিমান পাম আমি I naught equal to sorry 0.707 I naught RMS হয়নে তো I naught ৰ মান কিমান হ'ব তেতিয়াহলে I RMS হৰণ 0.707 কৰিব লাগিব হয়নে ওকে ইয়াৰ মানটো আমাক দিয়া আছে কিমান 10 হৰণ কিমান 0.707 কৰিব লাগিব ওকে মান হ'ব 14.14 ওকে তোমালোকে যিকোনো এই দুটা ফৰ্মুলাৰ ভিতৰত যিকোনো এটা ফৰ্মুলা তোমালোকে কি কৰিব পাৰা ব্যৱহাৰ কৰিব পাৰা তোমালোক যোনটো ইজি লাগে সেইটো ব্যৱহাৰ কৰিবা কেতিয়াবা ৰুট 2 টো কৰিলে আই নট বাই ৰুট 2 টো কৰিলে কেতিয়াবা ইজি হয় আৰু কেতিয়াবা 0.707
ইনটু আই নটটো কৰিলে ইজি হয়। তো চাই ল'ব কোনটো মেথড কৰিলে তোমাৰ কাৰণে ইজি হয়।